নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল ৰিষ্টাৰ্ট উইথ শিখালৈ। আজি আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ অসমৰ সাধাৰণ জ্ঞানৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু মোৰ সাধাৰণ জ্ঞানৰ ভিডিঅ'সমূহৰ পাৰ্ট 9। আহকচোন তেন্তে আমি ভিডিঅ'টি এবাৰ চাই লওঁ। আৰু মোৰ এই ভিডিঅ'সমূহ আগৰ ভিডিঅ'সমূহ যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে মোৰ এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে মই লিংকটি দি যাম। আপোনালোকে চাই ল'ব, আপোনালোক উপকৃত হ'ব। আৰু আহকচোন তেন্তে আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। অসমৰ কোনখন চহৰৰ প্ৰাচীন নাম হাৰুপেশ্বৰ? হুইচ চিটি অফ আছাম ইজ ন'ন এজ হাৰুপেশ্বৰ ইন এনচিয়েণ্ট টাইম? ইয়াৰে অপশ্যন কেইটা দিছে ক গুৱাহাটী, খ দিছে তেজপুৰ, গ নগাঁও আৰু ঘ দিছে যোৰহাট। আৰু ইয়াৰে শুদ্ধ অপশ্যনটি হ'ব অপশ্যন খ। অসমৰ তেজপুৰ চহৰখনৰ প্ৰাচীন নাম আছিল হাৰুপেশ্বৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ খাজুৰাহো বুলি কাক কোৱা হয়? হুইচ প্লেচ ইজ কল দ্য খাজুৰাহো অফ আছাম? ইয়াৰে অপশ্যন কেইটা দিছে ক হয়গ্ৰীৱ মাধৱ মন্দিৰ, খ মদন কামদেৱ মন্দিৰ, গ অশ্বক্লান্ত মন্দিৰ আৰু ঘ পোৱামক্কা। আৰু ইয়াৰে শুদ্ধ অপশ্যনটি হ'ব অপশ্যন খ মদন কামদেৱ মন্দিৰক অসমৰ খাজুৰাহো বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক জনা যায়? হু ৱাজ ন'ন এজ বিক্ৰমাদিত্য অফ কামৰূপা? ইয়াৰে অপশ্যন কেইটা দিছে ক ভাস্কৰ বৰ্মন, খ নৰনাৰায়ণ, গ চিলাৰায় আৰু ঘ দিছে নৰকাসুৰ। আৰু ইয়াৰে শুদ্ধ অপশ্যনটি হ'ব অপশ্যন খ নৰনাৰায়ণ। নৰনাৰায়ণক কামৰূপৰ বিক্ৰমাদিত্য বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, কোন চনত অসমক বংগৰ পৰা পৃথক কৰি চিফ কমিছনাৰৰ অধীনলৈ অনা হৈছিল? কি হৈছে? অসমখনক বংগৰ পৰা পৃথক কৰি আনি অসমখনক চিফ কমিছনাৰৰ অধীনলৈ আনিছিলে। চিফ কমিছনাৰৰ অধীনত শাসন কৰিবলৈ আনিছিলে। ইন হুইচ ইয়েৰ আছাম ৱাজ ছেপাৰেটেড ফ্ৰম বেংগল এণ্ড ৱাজ পুট আণ্ডাৰ এ চিফ কমিছনাৰ? ইয়াৰে অপশ্যন কেইটা দিছে ক 1885, খ 1774, গ 1874 আৰু ঘ 1974। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন গ 1874ক অসমক বংগৰ পৰা পৃথক কৰি আনিছিলে। পৰৱৰ্তী প্ৰশ্ন, জোঙাল বলহু এজন কোন জনজাতিৰ বীৰ আছিল? জোঙাল বলহু ৱাজ এ হিৰ' অফ হুইচ ট্ৰাইবছ? ইয়াৰে অপশ্যন কেইটা দিছে ক ডিমাচা, খ ৰাভা, গ বড়ো আৰু ঘ তিৱা। আৰু জোঙাল বলহু এজন তিৱা জনজাতিৰ বীৰ আছিল। অপশ্যন ঘটো শুদ্ধ উত্তৰ, তিৱা। পৰৱৰ্তী প্ৰশ্ন, মোগলৰ বিৰুদ্ধে আহোমৰ প্ৰথমখন যুদ্ধ কি আছিল? ক'ত হৈছিল? মোগলৰ বিৰুদ্ধে আহোমৰ প্ৰথমখন যুদ্ধ ক'ত হৈছিল? দ্য ফাৰ্ষ্ট বেটেল ফট বাই দ্য আহোম এগেইনষ্ট দ্য মোগলছ ৱাজ? অপশ্যন কেইটা দিছে ক টিপামত, খ ইটাখুলিত, গ শৰাইঘাটত আৰু ঘ ভৰলিত। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ঘ ভৰলিত মোগলৰ বিৰুদ্ধে আহোমৰ প্ৰথমখন যুদ্ধ সংঘটিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? হু ৱাজ দ্য কিং অফ কামৰূপা হুৱেন হিউৱেন-চাং কেম টু আছাম? হৈছে যে হিউৱেন-চাং যেতিয়া অসমলৈ ভ্ৰমণ কৰিবলৈ আহিছিল সেই সময়ত কামৰূপৰ ৰজা কোন আছিল? কামৰূপৰ ৰাজপাটত কোনে শাসন কৰি আছিল? ইয়াৰে অপশ্যন কেইটা দিছে ক হৰ্ষবৰ্ধন, খ ভাস্কৰ বৰ্মন, গ নৰনাৰায়ণ আৰু ঘ চুকাফা। আৰু হিউৱেন-চাং চীনা পাৰিব্ৰাজক হিউৱেন-চাং অসমলৈ অহাৰ সময়ত অসমত শাসন কৰি আছিল ভাস্কৰ বৰ্মনে। ইয়াৰে শুদ্ধ উত্তৰটি অপশ্যন খ। পৰৱৰ্তী প্ৰশ্ন, চিউকি গ্ৰন্থখন কোনে লিখিছিল? হু ৱাজ দ্য ৰাইটাৰ অফ বুক চিউকি? চিউকি গ্ৰন্থখন কোনে লিখিছিল? অপশ্যন কেইটা দিছে ক হৰ্ষবৰ্ধন, খ ভাস্কৰ বৰ্মন, গ ৰাফেল ফিটছ আৰু ঘ হিউৱেন-চাং। আৰু চিউকি গ্ৰন্থখন লিখিছিল হিউৱেন-চাং। আৰু হিউৱেন-চাঙে যেতিয়া কামৰূপ পৰিভ্ৰমণ কৰিবলৈ আহিছিল আৰু তেওঁ সেই গ্ৰন্থখনত কামৰূপ পৰিভ্ৰমণ কৰি উভতি যোৱাৰ পাছত তেওঁ সেই গ্ৰন্থখনত কামৰূপৰ বৰ্ণনা লিখি থৈ গৈছিল। পৰৱৰ্তী প্ৰশ্ন, অসমখন কেতিয়া ইংৰাজৰ অধীন হয়? হুৱেন ডিড আছাম কাম আণ্ডাৰ ব্ৰিটিছ ৰুল? অসমখন কেতিয়া ব্ৰিটিছৰ হাতলৈ গুচি গৈছিল সুধিছে। অপশ্যন কেইটা দিছে ক 1817, খ 1948, গ 1824 আৰু ঘ দিছে 1826। আৰু অসমখন 1826 চনত অপশ্যন ঘ 1826 চনত অসমখন ইংৰাজৰ অধীনলৈ গৈছিল। পৰৱৰ্তী প্ৰশ্ন, ফ্ৰাছেংমুঙক কি বাপ প্ৰদান কৰা হৈছিল? হোৱাট ৱাজ দ্য টাইটেল গিভেন টু দ্য ব্ৰেভ আহোম চিফ ফ্ৰাছেংমুং? ফ্ৰাছেংমুং বুঢ়াগোহাঁইক কি বিষয়া বা কি বিষয়বাব প্ৰদান কৰা হৈছিল সুধিছে। অপশ্যন কেইটা দিছে ক বুঢ়াগোহাঁই, খ বৰপাত্ৰ গোহাঁই, গ মৰঙীখোৱা গোহাঁই আৰু ঘ শদিয়াখোৱা গোহাঁই। আৰু ফ্ৰাছেংমুঙক প্ৰথম শদিয়াখোৱা গোহাঁই উপাধি বা বিষয়াবাব তেওঁক প্ৰদান কৰা হৈছিল।
পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন দিছে সতী সাধনী কোন ৰাজবংশৰ ৰাণী আছিল সতী সাধনী ৱাজ দ্য কুইন অফ হুইচ ডাইনেষ্টি অপশ্যন কেইটা দিছে ক আহোমসকলৰ খ চুতীয়াসকলৰ গ কোচসকলৰ আৰু ঘ কছাৰীসকলৰ আৰু সতী সাধনী চুতীয়াসকলৰ ৰাণী আছিল আৰু এই সতী সাধনীৰ মৃত্যুৰ স্মৃতিতে সতী সাধনী দিৱস পালন কৰা হয় 20-21 এই দুইটা দিনৰ ভিতৰতে কোনোবা এটা দিনত 20-21 এপ্ৰিল এই দুইটা দিনৰ ভিতৰতে কোনোবা এটা দিনত সতী সাধনী দিৱস পালন কৰে চুতীয়াসকলৰ ৰাণী আছিল আজিৰ ভিডিঅ'টোত ইমানেই আছিল পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ বাবে মই কেইটামান আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিম আজিলৈ ধন্যবাদ